নমস্কাৰ প্ৰিয় দৰ্শক, আজি মই গৈ আছোঁ হোজাইৰ পৰা 60 কিলোমিটাৰ আঁতৰত থকা কাংটিলাংছু ৱাটাৰফল। আৰু এইটো ইমান ডাঙৰ ৱাটাৰফল আপোনালোকক দেখুৱাম, আপোনালোকে লগতে থাকিব। মই হোজাইৰ ডবগাৰ পৰা এই কাংটিলাংছু ৱাটাৰফললৈ গৈ আছোঁ, আপোনালোকে লগতে থাকিব। আৰু এয়া মই আহি গেট পালোঁ, তাৰ পৰা টিকেট ল'ব লাগে। টিকেট মই লৈ লোঁ দুটা টিকেট লৈ লৈছোঁ 50 টকাকৈ। আপোনালোকে দেখুৱাই দুটা টিকেট মই লৈ লৈছোঁ। আৰু টিকেটৰ কিমান মূল্য যে ইয়াতে লিষ্ট বনোৱা আছে এখন বেনাৰত, আপোনালোকক দেখুৱাই আছোঁ। লিষ্টখন ভালদৰে চাই লওক। ইয়াত আছে এডাল্ট 20 টকা, চাইল্ড 10 টকা, ফিল্ম এণ্ড ভিডিঅ' শ্বুটিং 1000 টকা, ডিজিটেল কেমেৰা 30 টকা, বাছ এণ্ড ট্ৰাক 200 টকা, তেনেকৈ লিষ্ট বনোৱা আছে। এই ৰাস্তাটোৰে গৈ আছোঁ আমি। চাওক কিমান ধুনীয়া ঠাইখিনি, আপোনালোকে চাওক। ইয়াতে যদি আপোনালোকে পিকনিক খাব আহে, আহিব পাৰে। ইমান ধুনীয়া ঠাই, একদম পৰিষ্কাৰ, কিমান যে পৰিষ্কাৰ। আপোনালোকে কেতিয়াবা ইয়ালৈ আহক, আজৰি পালে ইয়ালৈ আহক আৰু ইয়াতে আহি মনটো অলপ ভাল লগাই লৈ যাওক। ইমান ধুনীয়া ঠাই চাওক। পাহাৰৰ ভিতৰৰ ফালে সোমাই যাব লাগে। এইটো হৈছে কাৰ্বি আংলঙৰ কাংটিলাংছু অঞ্চল। কাংটিলাংছু অঞ্চলটো আপোনালোকে দেখুৱাইছোঁ। ইয়াতে বাছ লৈ কোনোবা পিকনিক পাৰ্টি আহিছে, ইয়াতে পিকনিক খাবলৈ। বহুত দূৰ দূৰণিৰ পৰা ইয়াত মানুহ আহে। আপোনালোকক সম্পূৰ্ণ দৃশ্যটো দেখুৱাই আছোঁ। আৰু প্ৰাকৃতিক পৰিৱেশটো কিমান সেউজীয়া, আপোনালোকে চাওকচোন, কিমান যে ধুনীয়া। ইয়াতে ঘৰ বনোৱা আছে, আপোনালোকে ৰেষ্ট ল'ব পাৰে, ৰেষ্ট হাউচ আছে। কিমান ভাল লাগে, গোটেইখিনি সেউজীয়া সেউজীয়া। আমি যে ক'ত থাকোঁ, আপোনালোকে ইয়াত আহিবলৈ কিমান ধুনীয়া যে। আৰু এইখন চাওক পাৰ্কিং, ইয়াতে আপুনি গাড়ী মটৰ ৰাখিব পাৰিব, বাইক, বাছ হওক বা বাইক হওক, সৰু গাড়ী হওক ৰাখিব পাৰিব। আৰু এয়া বৰ্তমান মই আছোঁ কাংটিলাংছু ৱাটাৰফল, আপোনালোকক ৱাটাৰফলটো দেখুৱাই আছোঁ। কিমান ডাঙৰ ৱাটাৰফল চাওক, কিমান সৌন্দৰ্যৰে ভৰপূৰ এই ৱাটাৰফলটো। কিমান যে ভাল লাগে ইয়াত আহি। কিমান ওপৰৰ পৰা পানী আহিছে। আৰু আপোনালোকে সূৰ্যটো চাব পাৰে, সূৰ্যটো একেবাৰে যেন সূৰ্যৰ পৰাই পানী পৰি আছে নেকি, তেনেকুৱা লাগে। চাওকচোন, একদম সূৰ্যৰ লগত, সূৰ্যটো ওচৰতে দেখা পোৱা যায়। কিমান ভাল লাগে ঠাইখিনি, আপোনালোকে ভালদৰে চাওক। চাৰিওফালে পানী পৰি আছে। আৰু এই ৱাটাৰফলটো ইমান ডাঙৰ যে কেতিয়াবা ইয়ালৈকে আহক, আপোনালোকে ইয়াক উপভোগ কৰক। ইমান যে ধুনীয়া, ইয়াতে গা ধুব পাৰিব। ইয়াতে কিমান সুবিধা আছে, আপোনালোকে এবাৰ আহক। আৰু মই এতিয়া বৰ্তমান তললৈ নামি যাম, আপোনালোকে মোৰ লগত থাকিব। মই গৈ আছোঁ তললৈ। এইফালে চাওক ডাঙৰ ডাঙৰ পাথৰ আছে। মই ধীৰে ধীৰে নামি আছোঁ, তললৈ গৈ আছোঁ। পানীলৈ যাম, তলত যি পানী পৰি আছে সেই পানীৰ ওচৰলৈকে যাম। আপোনালোকে মোৰ লগত থাকক। ডাঙৰ ডাঙৰ পাথৰ আছে, ভয়ো লাগে। আৰু আজি মানুহ কম, যিহেতু আজি আছিল মঙ্গলবাৰ, সেইবাবে মানুহো কম। ইয়াতে ৰবিবাৰে বোলে মানুহ, যথেষ্ট মানুহ হয়। আৰু পিকনিক ছিজনত বহুত মানুহ হয়। 200-300 বাছ তাতে মানুহ যায় বোলে, 200-300 গাড়ী মানুহ যায়। আৰু ইয়াতে চাওক ৱাটাৰফলৰ তলত মই বৰ্তমান পানীৰ মাজত আছোঁ আৰু গা ধুই আছোঁ। কিমান যে ভাল লাগি আছে, একদম ঠাণ্ডা লাগি গ'ল, ইমান বঢ়িয়া। হয় দৰ্শক, আপোনালোকক দেখুৱালোঁ কাংটিলাংছু ৱাটাৰফল। আৰু ইয়ালৈ কেতিয়াবা আহক, আহি ইয়াতে নিজৰ ল'ৰা ছোৱালীক দেখুৱাই লৈ যাওক। কিমান ডাঙৰ আমাৰ এই অসমৰ কাৰ্বি আংলঙত যে কিমান ডাঙৰ এটা ৱাটাৰফল আছে। এবাৰ ইয়ালৈ আহক, আৰু ইয়াত আহি আপোনালোকে এনজয় কৰি যাওক। কিমান যে ভাল লাগিব। আৰু মোৰ ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ, কমেণ্ট কৰি আগুৱাই দিব। ধন্যবাদ।